Good morning. আজি আমি আৰম্ভ কৰিম বা আমি পঢ়িম Causes of the Second World War. ইয়াৰ আগৰ ক্লাছত আমি প্ৰথম মহাযুদ্ধ বা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ বিষয়ে পঢ়িছিলো। এতিয়া আমি আজি সেকেন্ড ৱৰ্ল্ড ৱাৰৰ বিষয়ে পঢ়িম। সেকেন্ড ৱৰ্ল্ড ৱাৰৰ বিষয়ে পঢ়িবলৈ যাওঁতে আমি প্ৰথমতে তৃতীয় ভাৰ্চেলিছ এই ভাৰ্চেলিছ চুক্তিখনৰ বিষয়ে অকমান আমি চাম। কিহৰ কাৰণে চাম যে এই ভাৰ্চেলিছ চুক্তিখনত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছত যিবিলাক চুক্তি কৰা হৈছিল বা যিবিলাক কাম হ'ব বুলি কোৱা হৈছিল সেই বস্তুবিলাক নোহোৱাৰ কাৰণে আমাৰ যিসকল হিষ্টৰিয়ানছ তেওঁলোকে ভাবে যে দ্বিতীয় মহাসমৰখন আৰম্ভ হ'ল। গতিকে তৃতীয় ভাৰ্চেলিছখনত কি কি কণ্ডিশ্যনছ আছিল আৰু এই কণ্ডিশ্যনছ বিলাকনো কি ধৰণে নহ'ল বা কিয় নহ'ল তাৰ কাৰণে সেকেন্ড ৱৰ্ল্ড ৱাৰ কিহৰ কাৰণে হ'ল বা কি ধৰণে হ'বলগীয়া হ'ল তাৰ বিষয়ে আমি অলপমান আজি চাওঁ। ভাৰ্চেলিছ চুক্তিখন 1919 চনত চহী কৰা হৈছিল। এই চুক্তিখনে কি কি আনিছিলে? প্ৰথমতে এই চুক্তিখনে কি কৰিছিলে টেৰিটৰিয়েল যিবিলাক এৰিয়া আছিলে বা ৰাজ্যৰ ক্ষেত্ৰত কি কৰিছিলে বহুত বিলাক পৰিৱৰ্তন আনিছিলে। গতিকে এই পৰিৱৰ্তনবিলাক কেনেকৈ টেৰিটৰিয়েল চেঞ্জবিলাক কেনেকৈ আনিছিলে? প্ৰথমতে কি কৰা হৈছিলে যে আলছাছ আৰু লৰেইন এই প্ৰত্যেক দুখন জাৰ্মানে কি কৰিলে জাৰ্মানীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। ফ্ৰেন্সৰ পৰা লৈ আহি পেলাই জাৰ্মানীৰ ভিতৰত সোমাই লোৱা হৈছিল। আৰু তেওঁলোকে কি কৰিছিলে ভাৰ্চাছ চুক্তিখনে তৃতীয় ভাৰ্চেলিছে কি বিচাৰিছিলে যে এই দুইখন চহৰ আকৌ পুনৰ ফ্ৰান্সক ঘূৰাই দিব লাগে। গতিকে জাৰ্মানীয়ে যুদ্ধত ফ্ৰান্সৰ পৰা লৰেইন আৰু আলছাছ এই জেগা দুটুকুৰা লৈ অহাৰ পিছত ভাৰ্চেলিছ চুক্তিৰ মতে এই দুইখন জেগা পুনৰ ফ্ৰান্সক ঘূৰাই দিবলৈ তেওঁলোকক কৈছিলে। তাৰপিছত আৰু কিছুমান জেগা মৰ্চনেট, ইউপেন আৰু মেডিমেল এইবিলাক জেগা কি কৰিবলগীয়া হৈছে বেলজিয়ামক এৰি দিবলগীয়া হৈছিলে। গতিকে এই জেগাবিলাক তেওঁলোকে কি কৰিছিলে যে বেলজিয়ামক তেওঁলোকে এৰি দিবৰ কাৰণে কৈছিলে। তাৰপিছত ছাৰ ভেলীৰ কি কৰিছে তেওঁলোকে সামৰিকভাৱে জাৰ্মানীৰ পৰা পৃথককৈ ৰাখিছিলে আৰু কৈছিল যে এই ছাৰ ভেলীটো 15 বছৰৰ কাৰণে জাৰ্মানীৰ পৰা আঁতৰাই ৰখা হ'ব। আৰু এই সময়ছোৱাত পাৰ হৈ যোৱাৰ পিছত বা এই 15 বছৰ কাল উকলি যোৱাৰ পিছত ইয়াত এটা গণভোট হ'ব আৰু গণভোটৰ পিছত ডিচাইড কৰা হ'ব যে ছাৰ ভেলীখন কলৈ যাব। গতিকে যেতিয়া গণভোট কৰা হ'ল ছাৰ ভেলীৰ মানুহসকলে কি বিচাৰিলে তেওঁলোকে বিচাৰিছিল যে তেওঁলোকে আকৌ জাৰ্মানীৰ লগতে থাকিব। ঠিক সেইদৰে চেলছউইক নামৰ যিটুকুৰা ঠাই এই জেগাটুকুৰা তেওঁলোকে কি কৰিছিলে জাৰ্মানীৰ লগত চামিল কৰিবলৈ ইচ্ছা কৰিছিলে। আৰু তাৰপিছতে তেওঁলোকে কি কৰিলে এই চেলছউইকৰ উত্তৰ অংশক ডেনমাৰ্কৰ লগত চামিল কৰি দিলে। তাৰপিছত চিলিচিয়া জাৰ্মানী আৰু পোলেণ্ডৰ মাজত ভাগ কৰি দিলে আৰু সৰু সৰু অংশ এটাক চেকাস্লোভাকিয়াৰ লগত চামিল কৰি দিলে। গতিকে এইদৰে তেওঁলোকে সৰু সৰু জেগাবিলাকক মানে বিভিন্ন ধৰণে ভাগ কৰি এখনৰ লগত আন এখন সংযোজনা কৰি পেলাই তেওঁলোকে এটা ডাঙৰ টেৰিটৰিয়েল চেঞ্জ তেওঁলোকে আনিছিলে। পোলেণ্ডক তেওঁলোকে স্বাধীন দেশ হিচাপে ভাৰ্চেলিছ চুক্তিখনে পোলেণ্ডক এখন স্বাধীন দেশ হিচাপে স্বীকৃতি কৰিছিলে আৰু পোজেন আৰু জাৰ্মানীৰ পশ্চিম অংশ তেওঁলোকে পোলেণ্ডক এৰি দিব লগা হৈছিল। ঠিক সেইদৰে ডেনজিগ আৰু পোলেণ্ডৰ মাজৰ সংযোজনা ৰক্ষাৰ কাৰণে তেওঁলোকে এটা ৰাস্তা নিৰ্মাণ কৰিছিলে। ইয়াৰ ফলত জাৰ্মানীৰ পূব আৰু পশ্চিম দুটা মাজত দুটা ভাগ হৈ গ'ল। গতিকে এই ৰাস্তাটো নিৰ্মাণ কৰি দিয়াৰ লগে লগে পূব পশ্চিম জাৰ্মান হিচাপত দুখন ভাগ হৈ গ'ল। ডানজিগ যিটো বন্দৰ আছিল আৰু ইয়াৰ চুবুৰীয়া অঞ্চলক লৈ পেলাই ডানজিগত এখন স্বাধীন নগৰ হিচাপে সৃষ্টি কৰিছিলে আৰু ইয়াৰ শাসনৰ দায়িত্ব জাতিসংঘৰ ওপৰত দি দিছিলে। গতিকে ডানজিগ আৰু ইয়াৰ ওচৰ চুবুৰীয়া যিবিলাক অঞ্চল আছিলে এই অঞ্চলবিলাকক তেওঁলোকে এখন স্বাধীন নগৰ হিচাপে সৃষ্টি কৰিছিলে আৰু এই এৰিয়াখিনিৰ দায়িত্ব তেওঁলোকে জাতিসংঘৰ ওপৰত দি দিছিলে। জাতিসংঘৰ সন্মতি অবিহনে জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ যুদ্ধ সংযুক্তকৰণ বন্ধ কৰা হৈছিলে। গতিকে জাতিসংঘই সন্মতি নিদিলে অষ্ট্ৰিয়া আৰু জাৰ্মানীৰ মাজত যিটো একতা কৰা হৈছিল বা সংযুক্ত কৰা হৈছিলে সেইটো তেওঁলোকে বন্ধ কৰি দিছিলে। ৰাইন অঞ্চলত কি কৰিলে সৈন্য বাহিনীৰ পৰা মুক্ত কৰি পেলালে আৰু এই অঞ্চলটোত কেৱল মিত্ৰ শক্তিসকলৰ সৈন্যহে 15 বছৰ কালৰ কাৰণে তেওঁলোকক ৰাখিবলৈ দিয়া হৈছিলে। গতিকে ৰাইন অঞ্চলত জাৰ্মানীয়ে তেওঁলোকৰ সৈন্য সামন্ত ৰাখিব নোৱাৰিব, মিত্ৰ দলে ৰাখিব পাৰিব আৰু তেওঁলোকে 15 বছৰৰ কাৰণে
ৰাখিব পাৰিব ৰাইন নদীৰ বাওঁ পাৰত জাৰ্মানীয়ে সৈন্যবাহিনী ৰাখিব নোৱাৰিছিল আৰু দুৰ্গ নিৰ্মাণো কৰিব নোৱাৰিব গতিকে ৰাইন নদীৰ বাওঁফাললৈ জাৰ্মানী কোনো ধৰণৰ দুৰ্গ বা তেওঁলোকৰ সৈন্য সামন্ত ৰখাৰ কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাছিলে ঠিক সেইদৰে সোঁপাৰৰ পৰা 50 কিলোমিটাৰ পৰ্যন্ত সৈন্যবাহিনী ৰখাৰ বা দুৰ্গ নিৰ্মাণ কৰাত বাধা নিষেধ আৰোপ কৰা হৈছিলে তাৰপিছত মেমেল চহৰখনত জাৰ্মানীয়ে মিত্ৰশক্তি এৰি দিবলগীয়া হৈছিলে মিত্ৰশক্তিক তেওঁলোকে কি কৰিছিলে 1924 চনত এই চহৰখনত লিথুনিয়াক এৰি দিছিলে গতিকে এইদৰে তেওঁলোকে কি কৰিছিলে কিছুমান তেওঁলোকে পৰিৱৰ্তন বা কিছুমান চেঞ্জ তেওঁলোকে আনিছিলে যিটোৱে এই চেঞ্জবিলাক যিটো কথাৰ কাৰণে তেওঁলোকে জাৰ্মানীয়ে এই বস্তুবিলাক একেবাৰে অপছন্দ কৰিছিলে আৰু আল্টিমেটলি এইটোৱে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ এটা কাৰণ হৈ পৰিছিলে দ্বিতীয়তে ভাৰ্চেলিছ চুক্তিখনে কৰা যিবিলাক মিলিটাৰী প্ৰভিজনছবিলাকনো কি কৰিছিলে মিলিটাৰী প্ৰভিজনছবিলাক এনেকুৱা কৰিছিলে যে জাৰ্মানীক তেওঁলোকে সামৰিকভাৱে বা তেওঁলোকৰ মিলিটাৰী ফ'ৰ্চটো কমাবৰ কাৰণে কাৰণ প্ৰথম মহাসমৰত বা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত যেতিয়া জাৰ্মানী জিকিছিলে তেতিয়া বাকী দেশবিলাকে ভাবিলে যে জাৰ্মানীক এই তেওঁলোকে যিটো দুপাতদুপে বাঢ়ি আহিছে সেইটো বন্ধ কৰিব লাগিব গতিকে সেইটো বন্ধ কৰিবলৈ হ'লে জাৰ্মানীক মিলিটাৰীলি দুৰ্বল কৰিব লাগিব যদি মিলিটাৰীলি দুৰ্বল কৰিব পৰা নাযায় তেতিয়াহ'লে জাৰ্মানী দুপাতদুপে বাঢ়ি যাব গতিকে তেওঁলোকে কি বিচাৰিছিলে যে জাৰ্মানীত 1 লাখতকৈ বেছি সৈন্য থাকিব নোৱাৰিব গতিকে এখন দেশৰ মিলিটাৰী ফ'ৰ্চ যিমানে বেছি হ'ব যিমানে ষ্ট্ৰং হ'ব যিমানে সংখ্যা বেছি হ'ব সিমানে তেওঁলোক মিলিটাৰীলি ষ্ট্ৰং হৈ পৰে গতিকে তেওঁলোকে জাৰ্মানীক নাম্বাৰ ৱাইজো তেওঁলোকে এটেক কৰিলে যে তেওঁলোকে 1 লাখতকৈ বেছি সৈন্য তেওঁলোকে ৰাখিব নোৱাৰিব ঠিক সেইদৰে যদি কোনোবাই স্বেচ্ছামূলকভাৱে ভৰ্তি হয় ভলেণ্টাৰীলি কোনোবাই যদি সৈন্যত নাম ভৰ্তি কৰে তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰিব কিন্তু বলপূৰ্বকভাৱে কাকো আৰ্মিত জইন কৰিবলৈ বাধ্য কৰিব নোৱাৰে গতিকে তাত কোনো বাধ্যবাধকতা নাই স্বইচ্ছাৰে যদি কোনোবাই আৰ্মিত নিজকে জইন কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে তাৰোপৰি বেছি সংখ্যক লোকে যাতে সামৰিক প্ৰশিক্ষণ নাপায় কাৰণ মিলিটাৰী প্ৰশিক্ষণ পোৱাৰ পিছত এখন দেশৰ মানুহবিলাকে হয়তো বিভিন্ন ধৰণেৰে সেই প্ৰশিক্ষণক ব্যৱহাৰ কৰিব পাৰে সেইটো বন্ধ কৰিবৰ কাৰণে তেওঁলোকে কি কৈছিলে যে এজন ব্যক্তি যদি এজন সাধাৰণ সৈনিক হিচাপে জইন কৰে তেওঁ কমেও পেঞ্চন এটা পাবলৈ হ'লে তেওঁ 12 বছৰ কাম কৰিব লাগিব 12 বছৰতকৈ তলত তেওঁ চাকৰি কৰিব নোৱাৰে আৰু যিসকল উচ্চপদস্থ বিষয়া আছিলে বা যিসকল উচ্চ পদত আছিলে তেওঁলোকে অতি কমেও 25 বছৰ চাকৰি কৰিব লাগিব গতিকে এজন মানুহে জীৱনৰ 25টা বছৰ কাল দি দিয়াৰ পিছত তেওঁ আৰু অন্য ঠাইলৈ যোৱাৰ বা অন্য পদবী লোৱাৰ তেওঁ কোনো স্থল নাথাকে গতিকে এইদৰে তেওঁলোকে কি কৰিছে ভাইসৰয় ভাৰ্চেলিছ ট্ৰিটিয়ে কিছুমান নিৰ্দেশনা দিছিলে যাৰ মাধ্যমেৰে তেওঁলোকে কি চেষ্টা কৰিছিলে যে জাৰ্মানীক কেনেকৈ তেওঁলোকে মিলিটাৰী পইণ্ট অফ ভিউ পৰা তেওঁলোকে মানে হেৰি কৰিব পাৰে তেওঁলোকৰ সংখ্যা হ্ৰাস কৰিব পাৰে তাৰোপৰি অকল আৰ্মি ক্ষেত্ৰতে নহয় তেওঁলোকৰ কিমান কিখন যুঁজাৰু থাকিব যুঁজাৰু বিমান থাকিব তেওঁলোকৰ কিমান কিখন নৈত চলাব পৰা নৌ বাহিনী থাকিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কিছুমান নম্বৰ বা সংখ্যা তেওঁলোকে ধৰি দিছিলে আৰু তাতকৈ বেছি তেওঁলোকে ৰাখিব নোৱাৰে অৰ্থনৈতিক আৰু ক্ষতিপূৰণৰ ব্যৱস্থা অৰ্থনৈতিক বা ক্ষতিপূৰণ মানে ইকনমিক এণ্ড ৰেপাৰ্টেশ্যন প্ৰভিজনছ গতিকে কি দেখা গৈছিলে যে যিখন ভাৰ্চেলিছ ট্ৰিটি আছিলে এই ট্ৰিটিখনে কি কৰিছিলে জাৰ্মানীক প্ৰথম মহাযুদ্ধৰ নায়ক বুলি ভাবিছিলে বা তেওঁলোকক জগৰীয়া বুলি ভাবিছিলে যে জাৰ্মানীৰ কাৰণে প্ৰথম মহাযুদ্ধখন হৈছিলে গতিকে তেওঁলোকে কি কৰিলে যে এই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত যিবিলাক দেশৰ ক্ষতি হৈছিলে সেই ক্ষতিবিলাক জাৰ্মানীয়ে পূৰণ কৰিব লাগিব যেহেতু তেওঁলোকে জাৰ্মানীক জগৰীয়া বুলি ভাবিছিলে গতিকে তেওঁলোকে ভাবিলে যে জাৰ্মানীয়ে এই ক্ষতিপূৰণ তেওঁলোকে দিব লাগিব
গতিকে এই ক্ষতিপূৰণ দিবৰ কাৰণে জাৰ্মানীক ফ'ৰ্চ কৰা হৈছিলে ভাৰ্চেলিছ ট্ৰিটি মতে, কিন্তু এট দ্য ছেইম টাইম জাৰ্মানীয়েও কি হৈছিলে, তেওঁলোকেওতো যুদ্ধত তেওঁলোকক খৰচ হৈছিল, গতিকে যিটো সংখ্যা বা যিটো পৰিমাণৰ টকা পইচা বিচাৰিছিলে সেইখিনি দিব পৰা ক্ষমতা বা শক্তি জাৰ্মানীৰ হাততো নাছিলে। গতিকে মিত্ৰজোঁটে কি কৰিলে, তেওঁলোকে এটা কমিশ্যন গঠন কৰি দিলে, আৰু এই কমিশ্যনত আছিলে ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, ইটালী আদি দেশবিলাক আৰু জাপান। আৰু তেওঁলোকে কি কৰিছিলে যে ক্ষতিপূৰণ আয়োগ গঠন কৰি দিছিলে আৰু এটা সীমা ৰেখা ধৰি দিছিলে যে এই সীমাৰেখাৰ ভিতৰত জাৰ্মানীয়ে কি কৰিব লাগিব, ক্ষতিপূৰণ দিব লাগিব। আৰু এই ক্ষতিপূৰণ তেওঁলোকে নিজে ধৰি দিছিলে যে 1 নিযুক্ত পাউণ্ড অন্তৰ্বৰ্তী ক্ষতিপূৰণ হিচাপে তেওঁলোকে দিব লাগিব। আয়োগে তেওঁলোকৰ মীমাংসা শুনোৱাৰ আগতে এই যিটো ইণ্টাৰিম গভৰ্ণমেণ্ট আছিলে সেই ইণ্টাৰিম গভৰ্ণমেণ্টটোৱে ক'লে যে তেওঁলোকক 1 নিযুক্ত পাউণ্ড তেওঁলোকক দিব লাগিব। আৰু তাৰপিছত যেতিয়া কমিশ্যনটো গঠন কৰা হ'ল, তেতিয়া কমিশ্যনটোৱে ক'লে কি যে 6,600 নিযুক্তি পাউণ্ড তেওঁলোকে ধৰি দিলে যে জাৰ্মানীয়ে এই যিবিলাক অসামৰিক ক্ষতি হৈছিলে সেই ক্ষতিপূৰণ কৰিবৰ কাৰণে এই দেশবিলাকক তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব। ইয়াৰ উপৰি তেওঁলোকৰ যাতে বেহা বেপাৰত আঘাত জন্মে, ইকনমিক এটা ইম্পেক্ট তেওঁলোকৰ ওপৰত পৰে, তাৰ বাবতো তেওঁলোকে কিছুমান ব্যৱস্থা কৰি লৈছিলে। ভাৰ্চেলিছ ট্ৰিটিয়ে কি কৈছিলে যে বেপাৰৰ যিবিলাক জাহাজ আছিলে এই জাহাজবিলাক ফ্ৰান্স আৰু সকলো বেপাৰৰ জাহাজ ফ্ৰান্স আৰু যুদ্ধৰ জাহাজ ইংলেণ্ডক দি দিব লাগিব, যে বেহা বেপাৰ কৰা যিমানবিলাক জাহাজ আছিলে সেইবিলাক ফ্ৰান্সত দিব লাগিব, আৰু যুদ্ধৰ যিবিলাক জাহাজ আছিলে সেইবিলাক তেওঁলোকে ইংলেণ্ডত দি দিব লাগিব। 10 বছৰৰ কাৰণে ফ্ৰান্স, বেলজিয়াম আৰু ইটালীক কয়লাৰ যোগান ধৰিব লাগিব। গতিকে জাৰ্মানীয়ে কি কৰিব লাগিব, 10 বছৰৰ কাৰণে ফ্ৰান্স, বেলজিয়াম আৰু ইটালীক কয়লাৰ যোগান ধৰিব লাগিব, যিহেতু যুদ্ধত জাৰ্মানীয়ে ফ্ৰান্স, ইটালী এই জেগাবিলাকৰ কয়লা খনিবিলাক নষ্ট কৰিছিলে। ফ্ৰান্স আৰু বেলজিয়ামকো তেওঁলোকে জাৰ্মানীয়ে কি কৰিবলগীয়া হৈছিলে, যথেষ্ট পৰিমাণৰ পশুধন দিবলগীয়া হৈছিলে। ফ্ৰান্স আৰু জাৰ্মানীকো তেওঁলোকে পশুধন দিবলগীয়া হৈছিলে। 5 বছৰৰ কাৰণে জাৰ্মানীৰ আমদানি আৰু ৰপ্তানি ইম্পৰ্ট এক্সপৰ্টৰ ওপৰত বিশেষ বাধা লগোৱা হৈছিলে। যিবিলাক দেশ জিকিছিলে সেই দেশবিলাকে জাৰ্মানীক একেবাৰে নষ্ট কৰাৰ এটা তেওঁলোকৰ মনোভাৱ আছিলে, আৰু সেইকাৰণে তেওঁলোকে কৈছিলে যে জাৰ্মানীৰ যিবিলাক আমদানি বা ৰপ্তানি ইম্পৰ্ট এক্সপৰ্ট যিবোৰ আছিলে সেইবিলাকৰ ওপৰত কিছুমান নিয়ন্ত্ৰণ কৰা হৈছিলে, যে জাৰ্মানীয়ে আগৰ দৰে তেওঁলোকৰ ইম্পৰ্ট এক্সপৰ্ট বিজনেছটো তেওঁলোকে চলাই থাকিব নোৱাৰিব, আৰু এইবিলাক জাৰ্মানীয়ে মানি ল'বলগীয়া হৈছিলে। এলবি আৰু ওডাৰ নদীক আন্তঃৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিলে, আৰু ইয়াৰ ফলত ছুইজাৰলেণ্ড আৰু চেকোস্লোভাকিয়াৰ কাৰণে সাগৰত লগত সংযোজনা কৰা এটা ব্যৱস্থা কৰা হৈছিলে। গতিকে এইবিলাকৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছিলে, জাৰ্মানীক ইকনমিক প্ৰেছাৰ এটা তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিছিলে। গতিকে ভাৰ্চেলিছ ট্ৰিটি আমি দেখি আহিছোঁ কি যে তেওঁলোকে সামৰিকভাৱে মিলিটাৰী পইণ্ট অফ ভিউৰ পৰাও জাৰ্মানীক হেঁচা মাৰি ধৰিছিলে, আৰু ইকনমিক পইণ্ট অফ ভিউৰ পৰাও তেওঁলোকে কি কৰিছিলে, জাৰ্মানীক তেওঁলোকে হেঁচা মাৰি ধৰিছিলে। তাৰপিছত কিছুমান আইনী ব্যৱস্থা আছিলে। এই আইনী ব্যৱস্থাবিলাক বা লিগেল প্ৰভিজনছবিলাক কি আছিলে, যে জাৰ্মানীক যিহেতু দোষী সাব্যস্ত কৰা হৈছিলে, গতিকে জাৰ্মান চলজাৰ্ছবিলাকে যিবিলাক যুদ্ধত ভুল কৰিছিলে বুলি ভাবা হৈছিলে তেওঁলোকক বিচাৰ কৰিবৰ কাৰণে এটা আয়োগ, আন্তঃৰাষ্ট্ৰীয় আয়োগ গঠন কৰি দিয়া হৈছিলে। আৰু এই আয়োগৰ কথা কিন্তু কেজাৰ উইলিয়াম টুৱে মানি লৈছিলে, কিন্তু তেওঁ নিজে নেদাৰলেণ্ডত আশ্ৰয় লৈ আছিলে, আৰু নেদাৰলেণ্ডে তেওঁক মানে আহি পেলাই স্পষ্টীকৰণ দিবলৈ তেওঁক সেই সুবিধাটো নিদিলে। গতিকে এই যিবিলাক মিত্ৰজোঁট আছিলে তেওঁলোকৰ প্ৰত্যেকখন দেশৰে প্ৰায় তেওঁলোকে এজন এজন বিচাৰপতি পঠিয়াইছিলে, আৰু এই বিচাৰপতিসকলৰ মাধ্যমেৰে জাৰ্মানে যুদ্ধত কৰা দোষৰ বিচাৰ তেওঁলোকে কৰিবলৈ লৈছিলে। গতিকে এই বিচাৰত তেওঁলোকে প্ৰথমতে 100জন জাৰ্মান সৈন্যক তেওঁলোকে বাছি লৈছিলে, কিন্তু আল্টিমেটলি পিছে তেওঁলোকে 12জনৰহে বিচাৰ কৰিলে, তাৰে 6জনৰহে তেওঁলোকে শাস্তি দিলে। ইয়াৰ এইখিনিতে এটা কথা আমি কৈ থ'ব পাৰোঁ যে হিণ্ডাৰবাৰ্গৰ যিজন মানে মেইন দোষী বুলি ঘোষণা কৰা আছিলে তেওঁকে কিন্তু পিছত জাৰ্মান ৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰাও হৈছিলে।
গতিকে এইদৰে কি কৰা হৈছিলে যে জাৰ্মানী যে যুদ্ধৰ ক্ষেত্ৰত জাৰ্মানীয়ে এটা মানে ভুল কৰিছিল সেইটো তেওঁলোকে পৃথিৱীক মানে ভাৰ্চুৱেলি স্থিতিৰ মাধ্যমেৰে তেওঁলোকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছিলে তাৰপিছতে আহিলে ৰাজনৈতিক প্ৰভিজনছ বা পলিটিকেল প্ৰভিজনছ এই পলিটিকেল প্ৰভিজনছ বিলাকত কি হৈছিলে যে পোলেণ্ড আৰু চেকোস্লোভাকিয়া তেওঁলোকৰ এখন দুইখনে যেন ইণ্ডিপেণ্ডেণ্ট ৰাষ্ট্ৰ স্বাধীন ৰাষ্ট্ৰ সেইটো স্বীকৃতি দিয়া হৈছিলে আৰু জাৰ্মানী আৰু অষ্ট্ৰিয়া আৰু জাৰ্মানীৰ মাজত শুক্লৰ বিষয়ত থকা সহযোগিতা ইউনিয়ন কাউন্সিল বা কাস্টম ইউনিয়নৰ মাজত যিটো সহযোগিতা আছিল সেইটো বাতিল কৰা হৈছিলে জাৰ্মানীয়ে ৰাছিয়াৰ লগত কি কৰিলে এটা চুক্তি ব্ৰেষ্ট লিটোভিস্ক এখন চুক্তি তেওঁলোকে কৰিছিলে গতিকে এইদৰে কি কৰিলে এই গোটেই দায়িত্ববিলাকত এটা মানে লিগ অফ নেশ্যনছৰ লগত জড়িত কৰি থোৱা হৈছিলে আৰু আল্টিমেটলি ১ নং অনুচ্ছেদৰ পৰা ২৬ নং অনুচ্ছেদলৈ এইবিলাক জাতিসংঘৰ গঠন কাৰ্যাৱলী আৰু দায়িত্বৰ কথাহে উল্লেখ কৰা হ'ল গতিকে আল্টিমেটলি যিটো পলিটিকেল প্ৰভিজনছ কৰা হৈছিলে সেইটো এনেকুৱা লাগে দেখিলে যেন এইটোক জাতিসংঘৰ কেনেকৈ আগবঢ়াই নিব বা জাতিসংঘত কি হ'ব সেইটো বিষয়েহে কৰা হৈছিলে গতিকে এই ট্ৰিটিখনৰ যিটো আমি দেখিলোঁ যে এই ভাৰ্চেলিছ ট্ৰিটিখনৰ যিটো মিলিটাৰী ছাইড বা তেওঁলোকে জাৰ্মানীক নষ্ট কৰিবৰ কাৰণে চাইছিলে বা তেওঁলোকৰ যিটো অৰ্থনৈতিক পজিশ্যন এই জাৰ্মানীক নষ্ট কৰাৰ মূল ধাৰণা বা মূল ভাৱ আছিলে গতিকে এই ট্ৰিটিখনক যদি আমি বিশ্লেষণ কৰি চাওঁ আমি ইভালুৱেশ্যন কৰি চাওঁ তেতিয়াহ'লে আমি কেইটামান বস্তু আমি দেখিবলৈ পাওঁ এটা হৈছে কি যে এই ট্ৰিটিখন তৃতীয় ভাৰ্চেলিছৰ মেইন মানে লক্ষ্য আছিলে কি যে জাৰ্মানীক একত্ৰীকৰণ কৰা একত্ৰীকৰণ এইকাৰণে কৰিবলৈ বিচাৰিছিলে যে যেতিয়া ৰাজতন্ত্ৰ তাত শেষ হৈ আহিলে তেতিয়া বিছমাৰ্কে জাৰ্মানী একত্ৰীকৰণৰ কাম কাজবিলাক তেওঁ হাতত লৈছিলে কিন্তু তাৰপিছত কি হ'ল যেতিয়া ভাৰ্চেলিছ ট্ৰিটিখন হ'ল তেতিয়া বহুতবিলাক জেগা জাৰ্মানীয়ে কি কৰিলে তেওঁলোকে মানে যুদ্ধখন লগাৰ আগতে তেওঁলোকে কি কৰিলে কিছুমান জেগা তেওঁলোকে নিজে আগতে হাতত তেওঁলোকে লৈ ল'লে গতিকে ইয়াৰ ফলত কি হ'ল বিভিন্ন অংশৰ ওপৰত জাৰ্মানীৰ হিটলাৰৰ নেতৃত্বত তেওঁ সেই জেগাবিলাক লৈ আহিলে আৰু সেইবিলাকক তেওঁলোকে নিজৰ এৰিয়ালৈ আনিলে গতিকে জাৰ্মানীৰ যিটো একত্ৰীকৰণ প্ৰক্ৰিয়া আছিলে সেই একত্ৰীকৰণ প্ৰক্ৰিয়াটো অলৰেডি হিটলাৰৰ নেতৃত্বত আৰম্ভ হৈ গৈছিলে দ্বিতীয়তে এটা কথা আমি মনত ৰাখিব লাগিব যে আলোচনাৰ স্থান হিচাপে তেওঁলোকে পেৰিছ বাছনি কৰি ল'লে এইখিনিতো এটা কথা আছে পেৰিছ লোৱাৰ কাৰণে কি হ'ল ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত পেৰিছ বা ফ্ৰান্স আৰু ফ্ৰান্সৰ আশে পাশে সাংঘাতিক ধৰণৰ হিংসাত্মক বা ডেষ্ট্ৰাকশ্যন হৈছিলে জাৰ্মান আৰ্মিয়ে বহুতবিলাক বস্তু ডেষ্ট্ৰয় কৰিছিলে গতিকে যেতিয়া পেৰিছত আলোচনা বহিল পেৰিছ পিছ আলোচনাত কি হ'ল অন্য দেশৰ যিবিলাক মানুহ গৈছিলে তেওঁলোকে যেতিয়া হিংসাত্মক বা ধ্বংসলীলা বা ধ্বংস হোৱা বস্তুবিলাক দেখিলে তেওঁলোকৰ মনত এটা প্ৰতিশোধ লোৱাৰ ভাৱ আহিলে গতিকে এই প্ৰতিশোধমূলক ভাৱটোৱে মানে জাৰ্মানীক আৰু বা জাৰ্মানীৰ প্ৰতি এটা হেট্ৰেড বা এটা ঘৃণাহে সুমুৱাই দিছিলে তাৰপিছতে এই যিখন ট্ৰিটি এই ট্ৰিটিখনক আমি কি ক'ব পাৰোঁ যে ই এটা জাপি দিয়া চুক্তি বা ইম্প'জড অৰ ডিক্টেটেড ট্ৰিটি ইম্প'জ বা ডিক্টেটেড ট্ৰিটি বুলি এইকাৰণে ক'ব পাৰোঁ যে তেওঁলোকে যেতিয়া মিত্ৰ দলে সাধাৰণতে যেতিয়া এখন যুদ্ধ হৈ যোৱাৰ পিছত তেওঁলোকে মানে চুক্তি এখন কৰে তেতিয়া বিজয়িতা দেশসকলৰ লগত কিন্তু যিখন দেশ হাৰে তেওঁলোকো বহে আৰু সেই দেশখনে যিখন দেশ হাৰিছে সেই দেশখনৰ প্ৰতিনিধিসকলেনো কি বিচাৰিছে গোটেইবিলাক বস্তু আলোচনা কৰা হয় আৰু আলোচনা বিলোচনা মাধ্যমেৰেহে তেওঁলোকে এটা সিদ্ধান্তলৈ আহে বা এটা মানে এটা সিদ্ধান্তত উপনীত হয় কিন্তু ভাৰ্চেলিছ ট্ৰিটিৰ ক্ষেত্ৰত কি হ'ল তেওঁলোকে খচৰাখন অলৰেডি আগতীয়াকৈ বনাই পেলালে আৰু খচৰাখন বনাই পেলোৱাৰ পিছত তেওঁলোকে খালি জাৰ্মান প্ৰতিনিধিসকলক মাতি আনি ক'লে যে তোমালোকে এইখন চহী কৰা গতিকে তাত কিখিনি কণ্ডিশ্যনছ আছিলে বা কি বস্তু আছিলে সেইটো কিন্তু জাৰ্মানীয়ে আগতে পঢ়িবলৈ গম নাপালে বা তেওঁলোকক সোধা পোছাও নহ'ল
যেটো কথাৰ কাৰণে কোৱা হয় যে এই চুক্তিখন জাৰ্মানীৰ ওপৰত জাপি দিয়া হৈছিল গতিকে জাপি দিয়াৰ কাৰণে জাৰ্মানীয়ে এই চুক্তিখন মানি ল'বলৈ খুব এটা খোজা নাছিল এটা ৰিভেঞ্জফুল এটিটিউড প্ৰতিশোধক বা প্ৰতিশোধ লোৱাৰ এটা ভাব এই ভাৰ্চাইলেছ চুক্তিখনত বহুত বিলাকে আখোৱা আছিল গতিকে তেওঁলোকে যেটো বিচাৰিছিল যে তেওঁলোকে একে ধৰণে গোটেই বস্তুখিনি আসলতে তেওঁলোকৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্যটো আছিল কি যে তেওঁলোকে কেনেকৈ জাৰ্মানীক তেওঁলোকে কাবু কৰি আনিব কাৰণ ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰ তেওঁলোকে ভাবিছিল যে জাৰ্মানী যদিও জিকিছিল কাৰণ জাৰ্মানীৰ কাৰণে ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰখন আৰম্ভ হৈছিল গতিকে তেওঁলোকৰ মেইন লক্ষ্য আছিল যে ফ্ৰান্সে সামৰিক আৰু অৰ্থনৈতিক বিষয় জাৰ্মানীক কেনেকৈ দুৰ্বল কৰিব পাৰিব কাৰণ ফ্ৰান্সৰ এটা তামাম খং জাৰ্মানীৰ ওপৰত থাকি গৈছিল ঠিক সেইদৰে ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ লয়ডেও জাৰ্মানীৰ প্ৰতি যদিও তেওঁৰ আৰম্ভণিতে এটা সহানুভূতিশীল মনোভাৱ আছিল কিন্তু তেওঁ পিছত যেতিয়া সেই ধ্বংসবিলাক দেখিলে সেই ডিষ্ট্ৰাকশনছ বিলাক দেখিলে আৰু বাকি তেওঁলোকৰ মিত্ৰজোঁটৰ যেটো মনোভাৱ তেওঁ দেখিলে গতিকে তেওঁ যদিও এটা অৰিজিনালি এটা সহনশীল মনোভাৱ তেওঁ লৈছিল কিন্তু পিছত তেওঁৰ মনোভাৱ চেঞ্জ হ'ল আৰু তেওঁ এটা মানে ৰিভেঞ্জফুল এটিটিউড তেওঁ লৈ থাকিলে গতিকে প্ৰত্যেক এনেকুৱা লাগে যে প্ৰত্যেকখন দেশৰে মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে যে জাৰ্মানী কেনেকৈ আৰ্থিকভাৱে ধ্বংস কৰি দিব পৰা যায় যেতিয়ালৈকে জাৰ্মানীক ধ্বংস কৰি দিব পৰা যায় তেতিয়া তেওঁলোকে ভাবিছিল যে হয়তো ভৱিষ্যতে কোনো ধৰণৰ যুদ্ধ নহব তাৰোপৰি এই চুক্তিখনত আমি যদি ভাৰ্চাইলেছ চুক্তিখন ভালকে বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে ইয়াত যিবিলাক ইকনমিক স্যাংচন জাৰ্মানীৰ ওপৰত দিয়া হৈছিল এইবিলাক কিন্তু খুব হাৰ্শ আছিল খুব কঠোৰ আছিল অৰ্থনৈতিক কণ্ডিশনছ বা চৰ্তবিলাক কিন্তু জাৰ্মানীৰ ওপৰত যথেষ্ট কঠোৰ হিচাপে আমি দেখিবলৈ পাওঁ গতিকে তেওঁলোকে কি কৰিছিল জাৰ্মানীক সেই সময়ত প্ৰত্যেকখন দেশে কি কৰিছিল তেওঁলোকে তাৰ মানে উপনিবেশবাদ স্থাপন কৰিব বিচাৰিছিল উপনিবেশ স্থাপন কৰিলে তেওঁলোকৰ কি লাভ হয় তেওঁলোকে কেঁচা সামগ্ৰীসমূহ পালে তেওঁলোকে এখন মাৰ্কেট পালে বস্তুখিনি বিক্ৰী কৰিবৰ কাৰণে তাৰোপৰি তেওঁলোকে বস্তু আদান প্ৰদান কৰিব পাৰিব গতিকে জাৰ্মানীক তেওঁলোকে সেইটো বন্ধ কৰিলে ইউৰোপৰ ভিতৰত যিবিলাক কলনি জাৰ্মানীৰ আছিল সেইবিলাক তেওঁলোকক জাৰ্মানীৰ পৰা লৈ লোৱা হ'ল বা তেওঁলোকৰ লগত কোনো ধৰণৰ আদান প্ৰদান কৰিবলৈ দিয়া নহল আৰু জাৰ্মানীৰ বাহিৰত যিবিলাক জাৰ্মানীৰ কলনি আছিল সেইবিলাককো তেওঁলোকে বন্ধ কৰি দিলে ঠিক সেইদৰে জাৰ্মানীয়ে কিমান টু লেভেললৈকে ট্ৰেড বা বেহা বেপাৰ কৰিব পাৰিব এইবিলাক সব ভাৰ্চাইলেছ চুক্তিখনে ধৰি দিছিল গতিকে আল্টিমেটলি দেখা গৈছে যে তেওঁলোকৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্যটো আছিল কি যে তেওঁলোকে কিছুমান ইকনমিক মানে হাৰ্ডশিপ তেওঁলোকে জাৰ্মানীৰ ওপৰত ইম্প'জ কৰি দিছিল আত্মনিয়ন্ত্ৰণ নীতিও তেওঁলোকে উলংঘা কৰিছিল প্ৰিন্সিপলছ অফ নেশ্যনেল সেল্ফ ডিটাৰমিনেশ্যন এই ক্ষেত্ৰত কি আমি দেখিবলৈ পাওঁ যে কিছুমান ক্ষেত্ৰত এই নীতিবিলাক তেওঁলোকে প্ৰয়োগ কৰিব পৰা নাছিল যেনেকৈ ধৰক চেকোস্লোভাকিয়া আৰু যুগোস্লোভাকিয়া আদি সৃষ্টি কৰিছিল তেওঁলোকে কিছুমান নতুন নতুন ৰাজ্য তেওঁলোকে সৃষ্টি কৰিছিল কিন্তু চেকোস্লোভাকিয়াত ভালেমান আন জাতিৰ মানুহ আছিল যদিও এই সেল্ফ ডিটাৰমিনেশ্যনটো তেওঁলোকৰ সম্পূৰ্ণৰূপে শুদ্ধ নহল আৰু ঠিক তেনেকে পোলেণ্ডতো ভালেমান জাৰ্মান লোক আছিল গতিকে এই মানুহবিলাক যেতিয়া নিজৰ মানে অন্য দেশত তেওঁলোকৰ বেলেগ জাৰ্মান লোকে হওক বা চেকোস্লোভাকিয়ান লোকে হওক আছিল গতিকে তেওঁলোকৰ শাসনৰ দায়িত্বটো কি কৰিলে তেওঁলোকে আল্টিমেটলি জাতিসংঘক দিবলগীয়া হ'ল কাৰণ অন্য এটা ঠাইৰ পৰা আহি পেলাই বেলেগ এখন ঠাইত তেওঁলোকে শাসন চলাব নোৱাৰে গতিকে সেল্ফ ডিটাৰমিনেশ্যন যেটো কনসেপ্ট আছিল তৃতীয় ভাৰ্চাইলেছৰ বা আত্মনিয়ন্ত্ৰণ নীতিৰ এইটো তেওঁলোকে মানিব নোৱাৰিলে বা তেওঁলোকে উলংঘা কৰিবলগীয়া হ'ল ঠিক সেইদৰে এই স্থিতি এইখনক আমি কি ক'ব পাৰো যে পৰম্পৰাগত অভাৱ এবসেন্স অফ ৰেচিপ্ৰচিটি বা আমি কি বুলি ক'ব লাগিব যে তেওঁলোকে পৰম্পৰা কিয় ৰাখিব নোৱাৰিলে বা তেওঁলোকৰ যেটো এবসেন্স অফ ৰেচিপ্ৰচিটি কি হ'ল ইয়াত ঘটনাটো এই চুক্তিখনৰ মেইন লক্ষ্য বা এই চুক্তিখনৰ মেইন আশ্বাস আছিল কি যে তেওঁলোকে কি কৰিব নিৰস্ত্ৰীকৰণৰ ওপৰত তেওঁলোকে জোৰ দিব
তেওঁলোকে ডিসআৰ্মামেন্টৰ ওপৰত জোৰ দিব, তেওঁলোকে উপনিৱেশবাদ সম্প্ৰসাৰণ বন্ধ কৰিব বা যুদ্ধনীতি উলংঘা কৰা সকলক তেওঁলোকে শাস্তি দান কৰিব। এইটোৱে আসলে তেওঁলোকৰ মূল উদ্দেশ্য বা মূল লক্ষ্য। গতিকে এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কেৱল একপক্ষীয় ব্যৱস্থাহে গ্ৰহণ কৰিব পাৰিলে, যিটো লক্ষ্যৰে এই মানে ট্ৰিটিখন কৰা হৈছিলে সেইটো কিন্তু নহ'ল, কাৰণ কোনো এখন দেশে নিৰস্ত্ৰকৰণ কৰিব নিবিচাৰিলে। কিন্তু তেওঁলোকে এইটো জাৰ্মানীৰ ওপৰত জাপি দিলে, কাৰণ তেওঁলোকে ভাবিছিল যে জাৰ্মানীক যদি বাধা দিব নোৱাৰি তেতিয়াহ'লে তেওঁলোকৰ আকৌ বিপদ হ'ব। গতিকে নিৰস্ত্ৰীকৰণৰ প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে কি কৰিলে, জাৰ্মানীক নিৰস্ত্ৰীকৰণ কৰাবলৈ বাধ্য কৰিলে, কিন্তু বাকীবিলাক ষ্টেটে নিৰস্ত্ৰীকৰণৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে নল'লে। গতিকে জাৰ্মান সৈন্যক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে, কিন্তু মিত্ৰ শক্তিসকলৰ যিবিলাক সৈন্য আছিলে বা তেওঁলোকৰ যদি কিবা ব্ৰিচ অফ ৱাৰ হৈছিলে সেইবিলাকক কোনো ধৰণৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰা হোৱা নাছিলে। গতিকে এইদৰে কি দেখা গৈছে যে পৰম্পৰাগতভাৱে পাৰস্পৰিক যিটো অনুপস্থিতি সেইটোক তেওঁলোকে কি কৰিছিলে, অভাৱ আছিলে। গতিকে ইটোৱে সিটোক বিশ্বাস নকৰিছিলে, ইটোৰ সিটোৰ প্ৰতি বিশ্বাস বা আশ্বাস নাছিলে। তাৰপিছতে বিশ্বাস ভংগ কৰাৰ অপৰাধ, ব্ৰিচ অফ ফেইথ। ব্ৰিচ অফ ফেইথ বুলি আমি কেনেকৈ ক'ব পাৰোঁ যে অপৰাধী হিচাপে জাৰ্মানীক কি কৰিছিলে, ভাৰ্চেলিছ ট্ৰিটিয়ে জাৰ্মানীক অপৰাধী সাজি পেলাইছিলে। গতিকে এই অপৰাধী সাধাৰণতে কি হৈছিলে যে ৰাষ্ট্ৰপতি উইড্ৰ' উইলছনৰ যিটো 14 টফীয়া নীতি, এই নীতিৰ ওপৰত ভিত্তি কৰি পেলাই আচলতে ভাৰ্চেলিছ ট্ৰিটিখন বনোৱা হৈছিলে। কিন্তু আমি আগৰ ক্লাছতো পাইছোঁ যে যদিও ভাৰ্চেলিছ ট্ৰিটিৰ ওপৰত ভিত্তি কৰি পেলাই উইড্ৰ' উইলছনৰ 14 পইণ্ট প্ৰিন্সিপালৰ ওপৰত ভিত্তি কৰি ভাৰ্চেলিছ ট্ৰিটিখন বনোৱা হৈছিলে, তেতিয়া আমি দেখিছিলোঁ যে এই 14টা পইণ্ট কিন্তু সিমান বা যিটো ধৰণে মানিবলগীয়া হৈছিলে সেইটো ধৰণে কিন্তু মনা হোৱা নাছিলে। গতিকে এই যিটো চুক্তি হৈছিলে, এই চুক্তিখন কিন্তু মানে যিমান ধৰণেৰে হ'ব লাগিছিল বা যিটো ধৰণে হ'ব লাগিছিল সেই ধৰণেৰে নহ'লে। ইনক্লুজন অফ দ্য লীগ অফ কভেনেণ্ট উইথ দ্য ট্ৰিটি অফ ভাৰ্চেলিছ। গতিকে এই ভাৰ্চেলিছ ট্ৰিটিৰ সৈতে লীগ চুক্তি অন্তৰ্ভুক্ত কৰি পেলালে। অন্তৰ্ভুক্ত কৰি পেলোৱাৰ লগে লগে কি হ'ল যে এনেকুৱা লাগে দেখিলে যেন লীগ অফ নেশ্যনছ গঠন কৰিবৰ কাৰণেহে এই চুক্তিখন গঠন কৰা হৈছিলে। গতিকে ইয়াত 26টা অনুচ্ছেদক লৈ পেলাই জাতিসংঘ গঠন কৰা হৈছিলে, আৰু জাতিসংঘৰ দায়িত্ব কি হ'ব, তেওঁলোকৰ কাম কাজ কি হ'ব বা তেওঁলোকে কি কি কাম কৰিব, এইটোৰ ওপৰতহে তেওঁলোকে বিশেষ গুৰুত্ব দিছিলে। তাৰ উপৰি আমি ফাইনেলি কি দেখিবলৈ পাইছোঁ যে গণতান্ত্ৰিক চৰকাৰৰ সৈতে তেওঁলোকৰ কি দেখিবলৈ পাইছোঁ, সহানুভূতিৰ অভাৱ। গতিকে এই ক্ষেত্ৰত কি হৈছে, there was lack of cooperation। নাজী চৰকাৰ বা হিটলাৰৰ যিটো নাজীপন্থী আছিলে, সেই নাজীপন্থীটো বা আইডিঅলজিটো একেবাৰে ভাৱধাৰাটো বেলেগ আছিলে, আৰু গণতন্ত্ৰৰ ভাৱধাৰাটো বেলেগ আছিলে। গতিকে জাৰ্মানসকল বা হিটলাৰৰ নেতৃত্বত জাৰ্মান দেশৰ গণতান্ত্ৰিক ভাৱধাৰা একেবাৰে নাছিলে। তাৰোপৰি গণতন্ত্ৰত কি হয়, সকলোকে মাত মাতিবলৈ দিয়া হয় আৰু সকলোকে সমস্যা সমাধান কৰিবৰ কাৰণে সুযোগ সুবিধা দিয়া হয়, আৰু সেইকাৰণে কি হয়, যিকোনো এটা সমস্যা সমাধান কৰিবলৈ যাওঁতে গণতন্ত্ৰত সময় লাগে। কিন্তু ইয়াত কি হ'ল, জাৰ্মানীৰ ওপৰত গণতন্ত্ৰটো জাপি দিয়াৰ কাৰণে জাৰ্মানীয়ে তেওঁলোকৰ যিটো প্ৰক্ৰিয়া বা যিটো ধৰণ, সেই প্ৰক্ৰিয়া বা সেই ধৰণ মতে তেওঁলোকে কাম কাজ কৰিব পৰা নাছিলে। গতিকে যুদ্ধৰ পিছত যিমানবিলাক সমস্যাৰ সৃষ্টি হৈছিলে, নিবনুৱা সমস্যাই হওক বা সামাজিক সমস্যাই হওক বা অৰ্থনৈতিক সমস্যাই হওক, সেইবিলাক গণতান্ত্ৰিক চৰকাৰে সমাধান কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাছিলে। গতিকে এই যিটো ভাৱধাৰা, এই যে গণতন্ত্ৰই কি কৰিব পাৰিব, সমস্যাৰ সমাধান কৰিব পাৰিব, গতিকে জাৰ্মানীৰ ওপৰত গণতন্ত্ৰ দি দিব লাগে, সেইটো এটা ভাৰ্চেলিছ ট্ৰিটিৰ সম্পূৰ্ণ ভুল ধাৰণা আছিলে। আৰু ফাইনেলি ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ মেইন কাৰণ হৈছে গোটেই চুক্তিখনে, ভাৰ্চেলিছ চুক্তিখনে। গতিকে ভাৰ্চেলিছ চুক্তিখনে কি কৰিছিলে, তেওঁলোকক আমি এই গোটেই চুক্তিখন আমি অলৰেডি চালোঁ বা আমি অলৰেডি পঢ়িলোঁ, আৰু ইয়াৰ পৰাই আমি এটা কথাই বুজোঁ যে ইয়াৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য আছিলে কি, যে আমি কেনেকৈ জাৰ্মানীক মানে আৰু অগ্ৰগতি হ'বলৈ নিদিওঁ বা আগবাঢ়ি যাবলৈ নিদিওঁ। গতিকে এতিয়া আমি চাওঁ
যে সেকেন্ড ওয়ার্ল্ড ওয়ার বা দ্বিতীয় মহাসমৰৰ মেইন বা মুখ্য কাৰণসমূহ কি আছিলে, মেইন কণ্ডিশ্যনছবোৰ কি আছিলে। প্ৰথমতে আমি দেখিছো যে অলৰেডি পৃথিৱীখনত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হৈ যোৱাৰ পিছত বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল কিছুমান ঘটনা ঘটি আছিলে। এই ইণ্টাৰনেশ্যনেল ঘটনাবিলাকৰ লগতে আমি ভাৰ্চেলিছ ট্ৰিটিখনৰো এটা ইয়াত অৰিহণা, ডাঙৰ অৰিহণা আছে যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কিহৰ কাৰণে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ঘটনাবোৰ ঘটি আছিলে। তাৰ ভিতৰত প্ৰথমটো হৈছে ভাৰ্চেলিছ চুক্তি। ভাৰ্চেলিছ চুক্তিখনে কি কৰিলে, তেওঁলোকে এই চুক্তিখন চহী কৰাৰ উদ্দেশ্য আছিলে কি যে জাৰ্মানীৰ লগত চুক্তিখন চহী কৰাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছত জাৰ্মানীৰ লগত ভাৰ্চেলিছ চুক্তিখন চহী কৰাৰ এটা উদ্দেশ্য আছিলে যে প্ৰথম মহাসমৰৰ যিবিলাক আসোৱাহ আছিলে, এই আসোৱাহবিলাক যাতে দ্বিতীয় মহাযুদ্ধৰ কাৰণ হৈ নপৰে, সেইবিলাক গুচাব পৰা যায়, তাৰ বাবে এই চুক্তিখন আচলতে কৰা হৈছিলে। কিন্তু যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে ক'ব লাগিব যে এই চুক্তিখন আচলতে একপক্ষ আছিলে আৰু এই চুক্তিখন জাৰ্মানীৰ ওপৰত জাপি দিয়া হৈছিলে। আৰু এই জাৰ্মানীৰ লগত কোনো ধৰণৰ আলোচনা হোৱা নাছিলে। মই আগতে তোমালোকক কৈছোঁ যে জাৰ্মানীৰ লগত আলাপ আলোচনা নকৰাকৈ খচৰাখন বনোৱা হৈছিলে আৰু এই খচৰাখন জাৰ্মান ৰেপ্ৰেজেণ্টেটিভসকলক চহী কৰিব দিয়া হৈছে। আনকি চহী কৰিবলৈ দিয়া কণ্ডিশ্যনছকেইটাও খুব বেছি বেয়া আছিলে, যে তেওঁলোকক নি পেলাই এটা বেৰিকেড দিয়া ৱালৰ ৰুমৰ ভিতৰত ৰাখিছিলে আৰু তেওঁলোকে যেতিয়া চুক্তিখন কৰিবলৈ যায় তেতিয়া আৰ্মিয়ে তেওঁলোকক মানে বন্দুকৰ ভয় দেখুৱাই তেওঁলোকক চুক্তি কৰাবলৈ আনিছিলে। গতিকে তেওঁলোকৰ কোনো স্থল নাছিলে। গতিকে এজন জাৰ্মান সদস্যসকল বা যিসকল ৰেপ্ৰেজেণ্টেটিভে চহী কৰিবলৈ গৈছিল তেওঁলোক যেন ক্ৰিমিনেলহে, এনেকুৱা ধৰণৰ এটা মনোবৃত্তি বা এনেকুৱা ধৰণৰ এটা মনোভাৱ দেখুওৱা হৈছিলে। গতিকে সেইকাৰণে জাৰ্মানীয়ে এই চৰ্তসমূহ মানি ল'বলৈ তেওঁলোক ইচ্ছুক নাছিলে। কিয়নো আগতে মই কৈছোঁ যে যেতিয়া এখন যুদ্ধৰ পিছত যিকোনো এখন চুক্তি কৰা হয় তেতিয়া বিজেতা দেশে হওক বা যিখন দেশে হাৰিছে গোটেইখিনি মানুহ মিলি লৈ পেলাই তেওঁলোকে প্ৰত্যেকে আলাপ আলোচনাৰ মাধ্যমেৰে তেওঁলোকে যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ সমাধান উলিয়াবৰ কাৰণে চেষ্টা কৰে। কিন্তু অলৰেডি আমি ভাৰ্চেলিছ চুক্তিখন বিশ্লেষণ কৰি চাই এটা বস্তুৱে দেখিছোঁ যে ইয়াত এই স্কোপটো দিয়া হোৱা জাৰ্মানীক নাছিলে। গতিকে জাৰ্মানীক সামৰিক আৰু আৰ্থিকভাৱে দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিলে। ভাৰ্চেলিছ চুক্তিখনৰ মূল লক্ষ্য বা মূল উদ্দেশ্য আছিলে যে কেনেকৈ জাৰ্মানীক তেওঁলোকে আৰ্থিকভাৱে আৰু সামৰিকভাৱে দুৰ্বল কৰিব পাৰে। তাৰোপৰি জাৰ্মানীয়ে কি কৰিলে, তেওঁলোকৰ ভালেমান এৰিয়া, ভালেমান ঠাই তেওঁলোকে যিবিলাক বিজয়তা দেশ আছিলে এই বিজয়তা দেশসমূহক এৰি দিবলগীয়া হৈছিলে। জাৰ্মানীৰ ইউৰোপৰ বাহিৰত থকা যিবিলাক উপনিৱেশ আছিলে আৰু যিবিলাক ইউৰোপৰ ভিতৰতো আছিলে সেই উপনিৱেশবিলাকৰ ওপৰত জাৰ্মানীৰ কোনো কৰ্তৃত্ব নথকা হ'ল, সেইবিলাক জাৰ্মানী এৰি দিবলগীয়া হ'ল। তাৰোপৰি অস্ত্ৰ পাতি বৃদ্ধিৰ ক্ষেত্ৰতো জাৰ্মানীয়ে কি কৰিলে, তেওঁলোকক নিৰস্ত্ৰীকৰণ বা ডিছআৰ্মামেণ্ট কৰাবলৈ বাধ্য কৰোৱা হৈছিলে। আৰু ইয়াৰ মেইন লক্ষ্য বা ইয়াৰ মেইন উদ্দেশ্য হৈছিলে কি, যে জাৰ্মানীৰ সামৰিক শক্তি কমাই দিয়া হ'ব। গতিকে যেতিয়া নিৰ্ধাৰণ কৰি দিব যে জাৰ্মানীয়ে ইমানখিনি সৈন্যহে ৰাখিব পাৰিব বা ইয়াতকৈ বেছি সৈন্য সামন্ত তেওঁলোকে ৰিক্ৰুইট কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ অট'মেটিকেলি ৰিক্ৰুইটমেণ্টৰ সংখ্যা কমি যাব। গতিকে নিৰস্ত্ৰকৰণৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য আছিলে কি, যে জাৰ্মানীক তেওঁলোকৰ আৰ্মছ ৰেচটো কমাই দিয়া হ'ব। তাৰোপৰি জাৰ্মানীক ফ'ৰ্চ কৰিছিলে যে যুদ্ধৰ সময়ত যিবিলাক অসামৰিক লোকৰ যি ক্ষয় ক্ষতি হৈছিলে এই ক্ষয় ক্ষতিসমূহ জাৰ্মানীয়ে পূৰণ কৰিব লাগিব। আৰু আগতেও মই কৈছোঁ যে এই ক্ষতিবিলাক পূৰণ কৰিবৰ কাৰণে এখন আয়োগ গঠন কৰি দিয়া হৈছিলে, কিন্তু আয়োগে তেওঁলোকৰ নিৰ্ণয় শুনোৱাৰ আগতে সেই সময়ৰ অন্তৰ্বৰ্তী চৰকাৰ বা ইণ্টাৰিম গভৰ্ণমেণ্টে কি কৰিলে, অলৰেডি এটা এমাউণ্ট ধৰি দিলে। জাৰ্মানীয়ে যুদ্ধত জিকিছিলে ঠিকেই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত, কিন্তু যুদ্ধটো জাৰ্মানীকো জুৰুলা কৰিলে অলৰেডি। আৰু তাৰ উপৰি জাৰ্মানীৰ ওপৰত বহুত ধৰণৰ ইকনমিক ৰেষ্ট্ৰিকশ্যনছ অনা হৈছিলে।
যিটো কাৰণে জাৰ্মানীয়ে এই বস্তুখিনি ক্ষতিপূৰণ কৰিবলৈ বা ক্ষতি দিব মানে পূৰণ দিবৰ কাৰণে তেওঁলোকৰ এই সামৰ্থ্যটো তেওঁলোকৰ নাছিলে তাৰ উপৰি জাৰ্মানীৰ ওপৰত জোৰ জবস্তি এটা গণতান্ত্ৰিক চৰকাৰ জাপি দিয়া হৈছিলে গতিকে গণতান্ত্ৰিক চৰকাৰটোৱে কি কৰিব পৰা নাই তেওঁলোকে জাৰ্মানীত সৃষ্টি হোৱা যিটো সামাজিক যুদ্ধৰ পিছত সৃষ্টি হোৱা যিটো সামাজিক বা যিটো অৰ্থনৈতিক বা যিটো নিবনুৱা সমস্যা বা যিটো আৰ্থিক সমস্যাৰ সৃষ্টি হৈছিল সেইটো এই চৰকাৰে কোনো ধৰণৰ মানে তেওঁলোকে কোনো ধৰণৰ সমাধান দিব পৰা নাছিলে যাৰ ফলত কি হ'ল হিটলাৰৰ নেতৃত্বত নাজি দলে শাসনভাৰ নিজৰ হাতত ল'বলৈ তেওঁলোক তীব্ৰ গতিত আগবাঢ়ি ওলাই আহিল গতিকে হিটলাৰৰ যিটো আক্ৰমণাত্মক নীতি আছিলে সেই নীতিটোক জাতিসংঘই বাধা দিব পাৰে বুলি হিটলাৰে আগতীয়াকৈ অনুমান কৰি লৈছিলে আৰু গতিকে জাৰ্মানীয়ে কি কৰিলে জাতিসংঘৰ পৰা তেওঁলোকে পদত্যাগ কৰি ওলাই আহিলে কাৰণ জাতিসংঘৰ ভিতৰত থাকিলে সদস্য ষ্টেট হিচাপে থাকিলে হিটলাৰে কি কৰিব নোৱাৰিব কিছুমান কাম হিটলাৰে কৰিব নোৱাৰিব তাৰোপৰি বিদেশী বিষয়ত যিবিলাক শান্তিপূৰ্ণ নীতি অৱলম্বন কৰাৰ উদাহৰণ দেখুওৱা হৈছিলে সেইবিলাক তেওঁলোকে হিটলাৰে কি কৰিলে 1934ত পোলেণ্ডৰ লগত এখন নন এগ্ৰেশ্যন বা অনাত্মক চুক্তি এখন তেওঁলোকে কৰিছিলে হিটলাৰৰ মেইন উদ্দেশ্য আছিল যে তেওঁলোকে জাৰ্মান লোকে বাস কৰা অঞ্চলসমূহত আসলতে তেওঁলোক জাৰ্মান সাম্ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰি ল'ব এইটোৱে আছে আৰু এইটোৰ দ্বাৰা তেওঁ কি কৰিব বিচাৰিছিলে এখন বিশাল জাৰ্মান ৰাষ্ট্ৰ তেওঁ গঠন কৰিব বিচাৰিছিলে গতিকে তেওঁ যেতিয়া দেখিলে যে চলি থকা যিটো চৰকাৰ এই চৰকাৰটোৱে যিখিনি বস্তু দিব লাগে বা চৰকাৰটোৱে যেনেকৈ দায়িত্ব পালন কৰিব লাগে সেইটো পৰা নাই গতিকে হিটলাৰে এটা এগ্ৰেছিভ ৰোল লৈ পেলাই তেওঁ কি কৰিলে দেখুৱাই দিলে পৃথিৱীক যে তেওঁ মানে শাসনৰ দায়িত্বটো তেওঁ ল'ব বিচাৰিছে আৰু এই উদ্দেশ্যে জাৰ্মানীয়ে হিটলাৰৰ নেতৃত্বত কি কৰিলে এটাৰ পিছত এটাকৈ তেওঁলোকে ভাৰ্চাইলেছ ট্ৰিটি যিবিলাক চৰ্ত আছিলে সেই চৰ্তবিলাক উলংঘন কৰিবলৈ আৰম্ভ কৰিলে গতিকে এইবিলাকৰ মাধ্যমত তেওঁলোকে কি কৰিলে অষ্ট্ৰিয়াক জাৰ্মানীৰ লগত সংযুক্ত কৰি ল'লে যেহেতু অষ্ট্ৰিয়াত অলৰেডি বহুতখিনি জাৰ্মান স্পিকিং পপুলেশ্যন আছিলে গতিকে তেওঁলোকে কুণ্ঠাবোধ নকৰাকে হিটলাৰে অষ্ট্ৰিয়াক জাৰ্মানীৰ ভিতৰত সোমাই ল'লে ছভাছলেকিয়াৰ জাৰ্মান সাম্ৰাজ্যৰ ভিতৰত সোমাই ল'লে আৰু শেষত তেওঁলোকে কি কৰিলে যদিও পোলেণ্ডৰ লগত নন এগ্ৰেশ্যন চুক্তি এটা কৰা হৈছিলে কিন্তু তেওঁলোকে পোলেণ্ডক আক্ৰমণ কৰি দিলে আৰু পোলেণ্ডৰ আক্ৰমণ কৰি দিয়াৰ লগে লগে দ্বিতীয় মহাসমৰৰ আৰম্ভ হৈ গ'ল দ্বিতীয় কজটো আছিলে কি সংকীৰ্ণ বা উগ্ৰ জাতীয়তাবাদৰ মনোভাৱ এই উগ্ৰ জাতীয়তা মনোভাৱটোত কি হৈছিল কিহৰ কাৰণে হৈছিলে যে প্ৰথম মহাসমৰৰ পিছত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছত কি হ'ল ভাৰ্চাইলেছ চুক্তিখনৰ পিছত জাৰ্মানীক যেতিয়া ভাৰ্চাইলেছ চুক্তিখন কৰা হৈছে তেতিয়া দেখা গৈছিলে কি যে অকল জাৰ্মানী অসন্তুষ্ট হোৱা নাছিলে আনকি যিবিলাক দেশে জিকিছিলে যেনেকে ইটালী জাপান এই দেশবিলাকো কিন্তু খুব সন্তুষ্ট নাছিলে তেওঁলোকৰ মনত কিছুমান ক্ষোভ আছিলে আৰু প্ৰত্যেকখন দেশে কি বিচাৰিছিলে যে তেওঁলোকৰ নিজৰ জাতীয় স্বাৰ্থসমূহ তেওঁলোকে পূৰণ কৰিব বিচাৰিছিলে গতিকে এইদৰে তেওঁলোকে কি কৰিছিলে তেওঁলোকে জাৰ্মানীয়ে কি কৰিলে নাজি পাৰ্টি বা হিটলাৰৰ নেতৃত্বত তেওঁলোকে এটা বেলেগ পন্থ বা এটা বেলেগ মেথড লৈ পেলাই এটা বেলেগ মেথডেৰে সৈতে তেওঁলোকে পৃথিৱীখনত আগবাঢ়ি যাব বিচাৰিলে তেওঁলোকে দেখিলে যে যদি আকৌ আগৰ পাষ্ট গ্লৰি ঘূৰাই আনিবলৈ হয় তেতিয়াহ'লে তেওঁলোকক এটা এগ্ৰেছিভ চৰকাৰ লাগিব গতিকে জাৰ্মান লোকসকলে হিটলাৰ আৰু তেওঁৰ নাজি পাৰ্টিক সমৰ্থন কৰিবলৈ ধৰিছিলে ঠিক সেইদৰে সেই সন্ধিখনৰ পিছতো কি দেখা গৈছে যে জাপান আৰু ইটালীও তেওঁলোক খুব সন্তুষ্ট নাছিলে জাপানে যি ধৰণে লাভ কৰিম বুলি ভাবিছিলে জাপানে সেই ঠিক তেনেকৈ তেওঁলোক মানে সেইবোৰ যি ধৰণে লাভ হ'ব বুলি ভাবিছিলে সেই ধৰণে লাভ জাপানৰ নহ'ল গতিকে জাপানেও এটা আক্ৰমণাত্মক নীতি তেওঁলোকে ল'লে যে এটা পেছিভ ৰোল প্লে কৰি থাকিলে নহ'ব গতিকে জাপানেও এটা এগ্ৰেছিভ ৰোল প্লে কৰিবলৈ ধৰিলে
ইটালীও ঠিক তেনেকৈ প্ৰথম মহাসমৰ যদিও তেওঁলোকে জিকিছিলে কিন্তু এই শান্তি চুক্তিৰ চৰ্ত নিৰ্ধাৰণ কৰাৰ সময়ত তেওঁলোকে পৰাজয় মানি লৈছিলে কাৰণ সেই শান্তি চুক্তিখনে যিখিনি বস্তু ইটালীক দিছিলে সেইখিনি ইটালী একেবাৰে বিচৰা নাছিলে গতিকে তেওঁলোকে কি কৰিলে ইটালীয়ে লণ্ডনত এটা গোপন চুক্তি কৰিছিলে আৰু এই গোপন চুক্তিত প্ৰতিশ্ৰুতি দিয়া হৈছিলে যে আত্মনিয়ন্ত্ৰণ নীতি প্ৰয়োগ কৰি এই এলেকাবোৰ ইটালীৰ পৰা বঞ্চিত কৰা তাৰমানে যেতিয়া গোপন চুক্তি কৰা হৈছিলে তেওঁলোকক কিছুমান আশ্বাস দিয়া হৈছিলে কিন্তু আল্টিমেটলি তেওঁলোকে কি কৰিলে যে লণ্ডনত এখন গোপন চুক্তি কৰা হৈছিলে আৰু এই গোপন চুক্তিখনৰ মতে তেওঁলোকে ইটালীক যিবিলাক এৰিয়া টেৰিটৰি দিয়াৰ কথা আছিলে ইটালীক সেই এৰিয়া বা সেই টেৰিটৰিবিলাকৰ পৰা বন্ধ কৰি দিছিলে আনহাতে ফিউম বন্দৰ বেছিভাগ লোকে ইটালী আছিলে যদিও এই বন্দৰটোৰ পৰা ইটালীক বঞ্চিত কৰা হৈছিলে গতিকে ফিউম বন্দৰটোত যদিও ইটালিয়ান লোকসকলে বসবাস কৰিছিলে কিন্তু এইটো ইটালীৰ হাতত অৰ্পণ কৰি দিয়া হোৱা নাছিলে গতিকে ইটালীৰ প্ৰধানমন্ত্ৰী ওয়াৰলেণ্ডে কি কৰিলে পেৰিছ সন্মিলন ত্যাগ কৰি তেওঁ দেশলৈ ঘূৰি আহিলে গতিকে তেওঁ যেহেতু যিকেইটা বস্তু বিচাৰিছিলে সেই বস্তুকেইটা নাপোৱাৰ কাৰণে তেওঁ পেৰিছ পিছ কনফাৰেন্স ত্যাগ কৰি পেলাই তেওঁ নিজৰ দেশলৈ উভতি আহিলে গতিকে যুদ্ধৰ পিছত সৃষ্টি হোৱা যিবিলাক সমস্যা সেই সময়ৰ ইটালীৰ চৰকাৰে সমাধান কৰিব নোৱাৰাত ইটালীৰ লোকসকলে এটা শক্তিশালী চৰকাৰ বিচাৰিছিলে গতিকে তেওঁলোকে মুছলিনী আৰু তেওঁৰ ফেচিষ্ট দলৰ নেতৃত্বত তেওঁলোকে ভাবিছিল যে এইটো সম্ভৱপৰ হ'ব গতিকে বিভিন্ন দেশৰ মাজত সৃষ্টি হোৱা যিটো সংকীৰ্ণ জাতীয়তাবাদী মনোভাৱ এই মনোভাৱটোৱে দ্বিতীয় মহাসমৰ সৃষ্টি কৰাত উদগনি যোগাইছিলে তাৰ পিছতে উপনিৱেশবাদৰ ভূমিকা বা ৰোল অফ কলোনিয়েলিজম উপনিৱেশবাদ নীতিটো কি কাৰণে গ্ৰহণ কৰা হৈছিলে আচলতে এখন দেশ উন্নতি কৰিবলৈ হ'লে তেওঁলোকক উপনিৱেশ লাগে ইংলেণ্ড সেই সময়ত ইমান আগবাঢ়ি কিয় যাব পাৰিলে কাৰণ গোটেই পৃথিৱীখনতে তেওঁলোকে বিৰাজমান কৰিছিলে গতিকে যেতিয়া কলোনিজ থাকিব তেতিয়া সেই কলোনিজবিলাকৰ পৰা কি পোৱা যায় কেঁচা সামগ্ৰী পোৱা যায় সস্তাত পোৱা যায় প্ৰথম কথা দ্বিতীয়তে এখন বজাৰ পোৱা যায় গতিকে নিজৰ দেশত মেচিনত বস্তুবোৰ তৈয়াৰী কৰি পেলাই আকৌ সেই বিদেশী বজাৰবিলাকত বিক্ৰী কৰি দিব পৰা যায় তাৰোপৰি লাহে লাহে জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰিলে গতিকে এই জনসংখ্যাক স্পেচ দিবৰ কাৰণেও তেওঁলোকক কলোনিজবিলাক দৰকাৰ হ'ল কিন্তু এই যিটো কলোনিয়েল পলিচি আছিলে এই কলোনিয়েল পলিচিটোক তেওঁলোকে কি কৰিছিলে ভাৰ্চেলি চুক্তিখনে জাৰ্মানীক একেবাৰে বঞ্চিত কৰিছিলে জাৰ্মানীক তেওঁলোকৰ কলোনিজো এডভান্স কৰিবলৈ দিয়া নাছিলে বা যিবিলাক কলোনিজ তেওঁলোকৰ ইউৰোপৰ বাহিৰত আছিলে বা ইউৰোপৰ ভিতৰত আছিলে সেইবিলাকৰ পৰা তেওঁলোকে হাত ধুই পেলাবলগীয়া হৈছিলে গতিকে এই অন্য দেশবিলাকে কিন্তু সেইটো নকৰিলে তেওঁলোকৰ নিজৰ নিজৰ কলোনিয়েল পলিচিছবিলাক তেওঁলোকে অটুট ৰাখিলে গতিকে ইটালীক বাধা দি পেলাই অন্য দেশৰ যেতিয়া কলোনিয়েল পলিচিছবিলাক চলি থাকিলে তেতিয়া ডেফিনেটলি এইটো এটা যুদ্ধৰ কাৰণ হৈ পৰিল প্ৰব্লেমছ অফ নেশ্যনেল মাইনৰিটিজ বা ৰাষ্ট্ৰীয় যিসকল সংখ্যালঘু আছিলে তেওঁলোকৰ সমস্যা এতিয়া যেতিয়া যুদ্ধ হোৱাৰ পিছত ভাবিলে যে যদি আমি শান্তিপূৰ্ণভাৱে থাকিব বিচাৰিছোঁ বা পিচফুলি আমি থাকিব বিচাৰিছোঁ তেতিয়াহ'লে এক জাতি এক দেশ এই নীতি আমি গঠন কৰিব লাগিব যে আমি গোটেইবোৰ এটা জাতি আৰু এখন দেশতে আমি সকলোৱে বসবাস কৰিছোঁ কিন্তু এই নীতিটো প্ৰয়োগ কৰাটো সম্পূৰ্ণৰূপে মানে সম্ভৱপৰ হৈ থকা নাছিলে কাৰণ কি হৈছে এখন দেশতে কি হৈছে যে বেলেগ একেখিনি মানুহে কিন্তু বেলেগ ঠাইতো আছে গতিকে কেনেকৈ তেওঁলোকে তেতিয়া এখন দেশ এখন জাতি হ'ব গতিকে এটা ঠাইত জাৰ্মানীও আছে চেকোস্লোভাকিয়ানছো আছে ইংলিছো আছে ফ্ৰেঞ্চো আছে ব্ৰিটিছো আছে ফ্ৰেঞ্চো আছে এনেকুৱাকৈ থাকিব গতিকে সেইটো এক জাতি এক দেশ যিটো ফিলচফি বা যিটো থিয়ৰী সেইটো কোনো কাৰণতে বা সম্পূৰ্ণৰূপে হ'ব পৰা নাছিলে গতিকে ইয়াৰ ফলত কিছুমান জাতিৰ লোকক আন জাতিৰ তলত মানে কি কৰিব লগা হৈছিলে ৰাখিবলগীয়া হৈছিলে কিছুমান জাতি আন জাতিৰ তলত থাকিল আৰু এই লোকসকলে নিজৰ মাতৃভূমিৰ লগত চামিল হ'বলৈ বিচাৰিছিল নে নাই বা তেওঁলোকে স্বায়ত্ব শাসন বিচাৰিছিলে এইটো কি ধৰণে বিচাৰিছিলে সেইটো মানে সোধপোছ কৰা হোৱা নাছিলে গতিকে মাতৃভূমিৰ চৰকাৰে কি বিচাৰিছিলে
যে এই যিবিলাক মানুহ বেলেগ ঠাইত আছে আৰু সংখ্যাটো তেওঁলোকৰ সৰহ, গতিকে তেওঁলোকক অনগত উচতনি দি আছিলে যে তোমালোকে হয় আন্দোলন কৰা যাতে সেইখন ঠাইৰ চৰকাৰ তেওঁলোকক মানে পেলাব পাৰে বা নহ'লে তোমালোকে মাতৃভূমিখনৰ লগত তোমালোকে জইন কৰা। গতিকে এটা সদায় উত্তপ্ত পৰিৱেশৰে সৃষ্টি হৈ থাকিলে, যিটোৱে যুদ্ধৰ এটা বাট মুকলি কৰি দিলে। গতিকে এক দেশ এক জাতি এইটো সম্ভৱপৰে নহ'লে। ঠিক সেইদৰে কি হৈছিলে, আইডিঅলজিকেল বা আদৰ্শগত সংঘাত, আইডিঅলজিকেল কনফ্লিক্ট। এই আইডিঅলজিকেল কনফ্লিক্টটো কি হৈছিলে, এটা প্ৰত্যেকখন দেশৰে নিজৰ নিজৰ আইডিঅলজি আছে। এতিয়া ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স এইবিলাক হৈছে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ। এওঁলোকৰ কেপিটেল, এওঁলোকৰ যিটো পুঁজিবাদী নীতি এইটো একেবাৰে বেলেগ। ইটালী, জাৰ্মানী আছিল ফেচিবাদী নীতিত বিশ্বাস কৰা, ৰাছিয়া আছিল কমিউনিজমত বিশ্বাস কৰা। প্ৰত্যেকে ভাবিছিল যে নিজৰ নিজৰ যিটো মনোভাৱ, এই মনোভাৱটো বা আইডিঅলজিটোৱে শুদ্ধ, গতিকে ইটোৱে সিটোৰ কোনো কাৰণতে মানে তেওঁলোকে কোনো কাৰণতে তেওঁলোকে মানে মানি ল'ব খোজা নাছিলে। গতিকে ইংলেণ্ড, ফ্ৰান্স, আমেৰিকাই কি কৰিছিলে, তেওঁলোকে গণতন্ত্ৰ বিচাৰিছিলে। তেওঁলোকৰ মতে কি আছিলে যে গণতন্ত্ৰই পৃথিৱীৰ সকলো ধৰণৰ সমস্যা তেওঁলোকে সমাধান কৰিব পাৰিব। মুছলিনীয়ে আকৌ ভাবিছিল যে ফেচিবাদ আৰু গণতন্ত্ৰৰ মাজত কেতিয়াও মিলন হ'ব নোৱাৰে, দুটা মেৰুৰ মূৰত, গতিকে তাৰ মাজত কেতিয়াও মিলন নহয়। ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা আদি দেশে ভাৰ্চাই চুক্তিখনৰ জৰিয়তে তেওঁলোকে স্থিতা অৱস্থা ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, আৰু ফেচিবাদে কি বিচাৰিছিলে যে সেই স্থিতা অৱস্থাটো তেওঁলোকে ৰক্ষা কৰিব বিচৰা নাছিলে। গতিকে আইডিঅলজিকেল কনফ্লিক্ট প্ৰত্যেকৰ মাজত বেলেগ বেলেগ যিটো ভাৱধাৰা হ'ল, এই বেলেগ বেলেগ ভাৱধাৰাটোৱে কি কৰিলে, তেওঁলোকৰ মাজত এটা কনফ্লিক্টৰ সৃষ্টি কৰিছিলে। তাৰপিছতে আহিলে ৰাছিয়াৰ প্ৰতি থকা পশ্চিমীয়া দেশসকলৰ যিটো মনোভাৱ। গতিকে ৰাছিয়াৰ আইডিঅলজিটো একেবাৰে বেলেগ আছিলে, তেওঁলোকে কমিউনিষ্ট আইডিঅলজিটো ফ'ল' কৰিছিলে। ৰাছিয়াত সেই সময়ত কি হৈছিলে, তেওঁলোকৰ ৰাছিয়ান ৰেভলিউশ্যন হৈছিলে, ৰাছিয়ান বিপ্লৱ, 1917 চনত ৰাছিয়ান বিপ্লৱ হৈছিলে। এই ৰাছিয়ান বিপ্লৱৰ ফলত কি হৈছিলে, তেওঁলোকৰ যিজন ৰজা জাৰৰ ৰেজিম বা ৰাজ্য বা শাসনকালৰ ওৰ পেলাই তেওঁলোকে এটা কমিউনিষ্ট চৰকাৰ, লেনিনৰ নেতৃত্বত এটা কমিউনিষ্ট চৰকাৰ তেওঁলোকে স্থাপন কৰিলে। এতিয়া আমাৰ যিসকল পশ্চিমীয়া পুঁজিবাদী দেশ আছিলে, এই দেশসমূহে ভাবিছিলে যে নাজিবাদতকৈ কমিউনিজমটো বেছি ভয়াৱহ বা বেছি ভয়ংকৰ, আৰু তেওঁলোকে যিকোনো উপায়েৰে তেওঁলোকে কি কৰিব বিচৰা নাছিলে যে তেওঁলোকে কমিউনিজমটো স্প্ৰেড হ'ব দিব বিচৰা তেওঁলোকে নাছিলে। তেওঁলোকে কমিউনিজমক বেছি ভয় কৰিছিলে। গতিকে তেওঁলোকে ভাবিছিল যে ৰাছিয়াত যেনেকৈ যিসকল লেবাৰ্ছ তেওঁলোকে বিপ্লৱ কৰি পেলাই জাৰৰ ৰেজিম গুচাই দিলে, গতিকে অন্য ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকতো হয়তো তেনেকুৱা লেবাৰ বিপ্লৱ হ'ব পাৰে। গতিকে এইটো তেওঁলোকে ভাবিছিল যে যিকোনো উপায়েৰে বন্ধ কৰিব লাগিব। গতিকে সেইটো বন্ধ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিলে, 1922 চনত ৰাছিয়া আৰু জাৰ্মানীৰ মাজত এখন চুক্তি চহী কৰা হ'ল। ৰাপালো নামৰ এখন ঠাইত ৰাছিয়া আৰু জাৰ্মানীয়ে এখন চুক্তি চহী কৰিছিলে, আৰু এই চুক্তিখনৰ মূল লক্ষ্য আছিলে যে ৰাছিয়া আৰু জাৰ্মানীৰ মাজত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰা হ'ব। এই বন্ধুত্ব সম্পৰ্ক স্থাপন কৰা হ'ব বুলি পেলাই তেওঁলোকে এখন চুক্তি স্থাপন কৰিছিলে। ইয়াৰ বিপৰীতে অলৰেডি আগতে কৈছোঁ যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে ৰাছিয়াক বেছি ভয় কৰিছিলে বা তেওঁলোকৰ কমিউনিজম আইডিঅলজিটোক বেছি ভয় কৰিছিলে। গতিকে তেওঁলোকে দেখিলে যে ৰাছিয়াৰ লগত যদি জাৰ্মানীৰ বন্ধুত্ব হয় তেতিয়াহ'লে এইটো এটা সংকেতজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে জাৰ্মানীক ৰাছিয়াৰ পৰা আঁতৰাই আনিব লাগিব, আৰু আঁতৰাই অনাৰ উদ্দেশ্যে তেওঁলোকে কি কৰিলে, 1925 চনত লকাৰ্নো চুক্তি কৰিলে, য'ত ইংলেণ্ড, ফ্ৰান্স আদি দেশে জাৰ্মানীক ৰাছিয়াৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰিলে বা আঁতৰ কৰাই আনিলে। আৰু ৰাছিয়াই ভাবিলে যে এই লকাৰ্নো চুক্তিখন অন্য একো নহয়, কেৱল ৰাছিয়াৰ বিৰুদ্ধে কৰা এখন চুক্তিহে। গতিকে অলৰেডিতো তেওঁলোকে জাৰ্মানীৰ লগত ৰাছিয়াই এখন চুক্তি কৰিছিলে, তাৰপিছত সেইটোক আকৌ বাধা দিবৰ কাৰণে ৰাছিয়াক বাধা দিবৰ কাৰণে জাৰ্মানীৰ লগত ইংলেণ্ড আদি দেশবিলাকে লকাৰ্নো চুক্তি এখন কৰিছিলে।
ঠিক সেই সময়ত কি হৈছিলে স্পেইনত গৃহযুদ্ধ হৈছিলে আৰু এই স্পেইনৰ গৃহযুদ্ধত ৰাছিয়াই স্পেইনক সহায় কৰিছিলে আৰু ইটালী আৰু জাৰ্মানীয়ে জেনেৰেল ইটালী আৰু জাৰ্মানে কি কৰিছিলে জেনেৰেল ফ্ৰান্সিস্কক সহায় কৰিছিলে কিন্তু ৰাছিয়াই অনুৰোধ কৰা সত্ত্বেও ইংলেণ্ড আৰু ফ্ৰান্সে স্পেইনক সহায় কৰিবলৈ আগবাঢ়ি নাহিলে গতিকে তেওঁলোকে এটা নিৰপেক্ষ স্থিতি অৱলম্বন কৰিলে ফ্ৰান্স আৰু ইংলেণ্ডে স্পেইনক সহায় কৰিবলৈ নাহি পেলাই এটা নিৰপেক্ষ স্থিতি অৱলম্বন কৰিলে সেই সময়ত চেকোস্লোভাকিয়া লগত ৰাছিয়াই এখন চুক্তি কৰিছিলে যদিও মিউনিক সন্মিলনলৈ কিন্তু ৰাছিয়াক নিমন্ত্ৰণ কৰা নহল গতিকে ফ্যাসিষ্ট শক্তিসমূহক বাধা দিবলৈ ৰাছিয়াই বাৰে বাৰে ওয়েস্টাৰ্ণ ক্যাপিটালিষ্ট কান্ট্ৰিজ বিলাকক অনুৰোধ কৰিছিলে কিন্তু আগতে মই কৈছো যে ব্ৰিটিছসকল বা ওয়েস্টাৰ্ণ পাৱাৰে কি ভাবিছিল যে কমিউনিজমটোহে বেছি ভয়াবহ গতিকে তেওঁলোকে কোনো কাৰণতে কোনো ধৰণৰ সহায় আগ নবঢ়ালে পিছত কিন্তু ইংলেণ্ড ফ্ৰান্স ইত্যাদি তেওঁলোকৰ যে কূটনৈতিক পলিচিটো ভুল আছিল সেইটো তেওঁলোকে বুজি পাইছিল আৰু সেইটো তেওঁলোকে স্বীকাৰো কৰিছিল তাৰ পিছত তেওঁলোকে কি কৰিলে ইংলেণ্ড আৰু ৰাছিয়াৰ লগত এখন চুক্তি হোৱাৰ কাৰণে আলোচনা কৰিছিল যদিও যিবিলাক চুক্তি দিছিলে ৰাছিয়াই সেই চুক্তিবিলাক কিন্তু ইংলেণ্ডে মানি ল'ব খোজা নাছিলে সেই কাৰণে মানি ল'ব নোখোজাৰ ফলত কি হ'ল তেওঁলোকে আকৌ ৰাছিয়াই নিজৰ দেশৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে বেলেগে আকৌ জাৰ্মানীৰ লগত এখন চুক্তি তেওঁলোকে কৰিছিল আৰু সেই চুক্তিখন আছিল কি যে নন এগ্ৰেশ্যন তেওঁলোকে জাৰ্মানী কেতিয়াও এটেক নকৰে কিন্তু এই চুক্তিয়ে জাৰ্মানীক পোলেণ্ড আক্ৰমণ কৰিবলৈ উৎসাহে কৰিলে গতিকে ৰাছিয়াৰ লগত যেহেতু নন এগ্ৰেশ্যন এক্ট এখন কৰা হৈছিলে গতিকে জাৰ্মানীয়ে ভাবিলে যে পোলেণ্ডক এই সুযোগটো লৈ পেলাই পোলেণ্ডক এটেক কৰি দিব লাগে গতিকে এইটোৱে হ'ল এটা আকৌ যুদ্ধৰ এটা সূত্ৰপাত জাতিসংঘৰ ব্যৰ্থতা ফেইলিয়াৰ অফ দ্য লীগ অফ নেশ্যনছ গতিকে সদস্যসমূহে জাতিসংঘত জইন কৰাৰ উদ্দেশ্য বা এটা ইণ্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় সংগঠনত জইন কৰাৰ মেইন উদ্দেশ্য আছিল যে যিকোনো আন্তঃৰাষ্ট্ৰীয় সমস্যা যেতিয়া সৃষ্টি হ'ব তেতিয়াহ'লে মীমাংসা সিদ্ধান্তৰ বা মীমাংসাৰ মাজেৰে তেওঁলোকে ইয়াৰ মানে সমাধান উলিয়াবৰ কাৰণে চেষ্টা তেওঁলোকে কৰিব কিন্তু এই জাতিসংঘৰ যিসকল ষ্টেটে বা যিসকল কাণ্ট্ৰিয়ে জইন কৰিছিলে তেওঁলোকে কিন্তু যিটো উদ্দেশ্য লৈ পেলাই জইন কৰিছিলে সেই উদ্দেশ্যটো কিন্তু সিমান মানে তেওঁলোকে ফুলফিল কৰিব নোৱাৰিলে প্ৰথম কথা হৈছিলে কি যে সেই সময়ত এটা সামূহিক নিৰাপত্তা বা কালেক্টিভ সিকিউৰিটিৰ মাধ্যমেৰে যদি কিবা বিবাদৰ সৃষ্টি হয় তাক সমাধান কৰাৰ কথা আছিলে কিন্তু সেইটো তেওঁলোকে নোৱাৰিলে গতিকে কোনো এখন দেশে তেওঁলোকে তাৰমানে যিটো আশ্বাস দিছিল সেই আশ্বাস মতে তেওঁলোকে কিন্তু সহযোগিতা আগ নবঢ়ালে আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নীতি যিটো জাতিসংঘৰ যিটো চুক্তিপত্ৰত আছিল সেই নীতিও কিন্তু কাৰ্যকৰী কৰিব নোৱাৰিলে যে যদি কোনোবা দেশে তেওঁলোকৰ যিটো চুক্তি মানে শান্তি ভংগ কৰিবলৈ যদি ওলাই আহিছে তেতিয়াহ'লে তেওঁলোকক শাস্তিমূলক ব্যৱস্থা তেওঁলোকৰ ওপৰত লোৱা হ'ব বুলি যিটো চুক্তি কৰা হৈছিলে সেইটো কিন্তু জাতিসংঘই মানে পালন কৰিব নোৱাৰিলে প্ৰথমবাৰৰ কাৰণে জাতিসংঘই ইটালীৰ বিৰুদ্ধে তেওঁলোকে এটা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও এই ব্যৱস্থা কিন্তু কাৰ্যকৰী কৰিব নোৱাৰিলে আৰু যদিও লৈছিলে ষ্টেপ তেওঁলোকে কিন্তু ইটালীৰ বিৰুদ্ধে বিশেষ কঠোৰ ষ্টেপ তেওঁলোকে ল'ব নোৱাৰিলে 1930 চনৰ পিছত জাতিসংঘত হোৱা যিবিলাক আন্তঃৰাষ্ট্ৰীয় সংকট এই সংকটবিলাক জাতিসংঘই কাৰ্যকৰী কৰিব নোৱাৰিলে কোনো ধৰণে তেওঁলোকে সলভ কৰিব নোৱাৰিলে বিভিন্ন ধৰণৰ সমস্যাই দেখা দি আছিল যদিও এই সমস্যাবিলাকৰ সমাধান তেওঁলোকে উলিয়াব নোৱাৰিলে আৰু জাতিসংঘৰ চুক্তিপত্ৰ উলংঘা কৰি 1931 চনত জাপানে কি কৰিলে মানচুৰিয়া আক্ৰমণ কৰিছিলে কিন্তু জাতিসংঘই মানচুৰিয়াৰ স্বাধীনতাক ৰক্ষা কৰিব নোৱাৰিলে গতিকে দেখা গৈছে যে জাতিসংঘটো গঠন কৰা হৈছিল যদিও জাতিসংঘই বিশেষ কোনো ধৰণৰ ষ্টেপ তেওঁলোকে ল'ব পৰা নাছিলে 1947 চনত জাপানে চীন দেশ আক্ৰমণ কৰিছিলে
এই কাৰণে জাপানক দোষী সাব্যস্ত কৰা হৈছিল যে যদিও জাতিসংঘই জাপানৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিলে জাপানে গতিকে এইদৰে ঠিক তেনেকৈ 1935 to 36 চনত ইটালী আলবানিয়া আবিছিনিয়া এইবিলাক আক্ৰমণ কৰিছিলে এইবিলাক দখল কৰিছিলে কিন্তু জাতিসংঘই কোনো ধৰণৰ ষ্টেপ ইটালীৰ বিৰুদ্ধে ল'ব নোৱাৰিলে গতিকে ভাৰ্চাছ চুক্তি উলংঘ কৰাৰ কাৰণে 1936 চনত বা 1936 চনত জাৰ্মানী নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ল'লে যেতিয়া দেখিলে যে জাতিসংঘই বিশেষ একো কৰিব পৰা নাই তেতিয়া তেওঁলোকে এই ব্যৱস্থাটো গ্ৰহণ কৰিবলৈ লৈছিলে 1939 চনত ৰাছিয়াই কি কৰিলে ফিনলেণ্ড আক্ৰমণ কৰিলে ফিনলেণ্ড আক্ৰমণ কৰিলে কিন্তু জাতিসংঘই ফিনলেণ্ডৰ পৰা ৰাছিয়াক মানে কি কৰিব নোৱাৰিলে সৈন্যবাহিনীক তাৰ পৰা আঁতৰ কৰি পঠিয়াব নোৱাৰিলে গতিকে এইদৰে যিটো তেওঁলোকৰ যিবিলাক প্ৰব্লেম যে মানে লিগেৰ যিবিলাক সমস্যা আচলতে সমাধান কৰিব লাগিছিলে লিগ অফ নেশ্যনছে এই সমস্যাবিলাক সমাধান কৰিব নোৱাৰিলে নিৰস্ত্ৰীকৰণৰ ব্যৰ্থতা বা ফেইলিয়াৰ ইন ডিসআৰ্মমেণ্ট জাতিসংঘই যিটো ষ্টেপ লৈছিলে যে নিৰস্ত্ৰীকৰণ কৰিব লাগিব এই নিৰস্ত্ৰীকৰণৰ ব্যৱস্থাটো জাতিসংঘই একো কৰিব নোৱাৰিলে তেওঁলোকে ভাবিছিল যে ডিসআৰ্মমেণ্ট কৰাৰ লগে লগে দেশবিলাকৰ মাজত মানে যুদ্ধৰ হেৰিটো কমি আহিব কিন্তু সেইটো আল্টিমেটলি কমি নাহিলে তাৰ পিছতে কি হ'ল ফৰ্মেশ্যন অফ ৰোম বাৰ্লিন টকিঅ' এক্সেছ পাৱাৰ ৰোম বাৰ্লিন টকিঅ' শক্তিৰ সৃষ্টি গতিকে কি হ'ল ৰোম বাৰ্লিন টকিঅ' এওঁলোকে কি কৰিছিলে তেওঁলোকৰ মাজত এখন চুক্তি মানে তেওঁলোকৰ মাজত কি হৈছিলে মানে তেওঁলোকে দ্বিতীয় মহাসমৰৰ কাৰণ বুলি আমি ক'ব পাৰোঁ এই যে চুক্তিখন কৰিছিলে এইটোৱে কি কৰিছিলে ইটালী আৰু জাপানে প্ৰথম মহাসমৰ জয়লাভ কৰিছিল যদিও ইটালী আৰু জাপান আমি দেখিছোঁ যে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ তেওঁলোকে কিছু এক্সটেণ্টলৈকে জয়লাভ কৰিছিলে কিন্তু ভাৰ্চালিছ যিখন চুক্তি কৰা হৈছিলে এই ভাৰ্চালিছ চুক্তিখনত তেওঁলোক একেবাৰে সন্তুষ্ট নাছিলে গতিকে লণ্ডনত গোপন চুক্তি মতে যিবিলাক ঠাই ইটালীক দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে সেইবিলাকতো ইটালীক দিয়া নহ'লে গতিকে ইটালীক দিয়া নোহোৱাৰ কাৰণে ইটালীয়ে কি কৰিলে তেওঁলোক অসন্তুষ্ট হৈছিলে আৰু ঠিক সেইদৰে জাপানেও যিখিনি বস্তু বিচাৰিছিলে বা জাপানে যেনেকৈ আশা কৰিছিলে জাপানেও সেইখিনি বস্তু তেনেকৈ সেইমতে জাপানেও এই বস্তুখিনি নাপালে বা জাপানো সেইদৰে লাভৱান নহ'ল গতিকে 1936 জাৰ্মান আৰু জাপানৰ মাজত কমিউনিষ্ট বিৰোধী চুক্তি এখন চহী কৰা হ'ল আৰু 1937 চনত মুছলিনী এই চুক্তিত যোগদান কৰাৰ ফলত ৰোম বাৰ্লিন টকিঅ' এটা এক্সেছ পাৱাৰ গঠন কৰা হ'ল গতিকে এই এক্সেছ পাৱাৰটো গঠন কৰাৰ কাৰণে কি হ'ল মহাযুদ্ধৰ বা দ্বিতীয় মহাযুদ্ধৰ এটা কাৰণ হৈ পৰিল তোষামোদকাৰী পলিচি বা যিটো আদৰ্শগত পলিচি ইংলেণ্ডৰ কি কৰিলে ফ্ৰান্স আমেৰিকা আদি দেশে জাপান ইটালী আৰু জাৰ্মানী আদি দেশৰ লগত কিছুমান তোষামোদকাৰী নীতি তেওঁলোকে অৱলম্বন কৰিছিলে কি ধৰণে কৰিছিলে যে ইংলেণ্ড আৰু ফ্ৰান্সে বিশ্বাস কৰিছিল যে জাৰ্মানী আৰু ইটালী যদি অসন্তুষ্ট হৈ থাকে তেতিয়াহ'লে মানে তেওঁলোকৰ অসন্তুষ্ট হোৱাৰ কাৰণ আছিলে ইংলেণ্ড আৰু ফ্ৰান্সে এইটো কথা বিশ্বাস কৰিছিলে ঠিক এইদৰে দুয়োখনৰ আপত্তি আঁতৰ কৰিবৰ কাৰণে তেওঁলোকে এটা শান্তিৰ প্ৰতিষ্ঠা স্থাপন কৰিব বিচাৰিছিলে যে দুইখন দেশৰ মাজত অসন্তুষ্ট হোৱাৰ কাৰণ আছে আৰু এইটো গুচাবৰ কাৰণে আমি কি কৰিব লাগিব এটা ব্যৱস্থা কৰিব লাগিব গতিকে পশ্চিমীয়া পুঁজিবাদী দেশসমূহে ৰাছিয়া কমিউনিষ্ট সম্প্ৰসাৰণ হোৱাটো তেওঁলোকে ভয় কৰিছিলে তাতকৈ তেওঁলোকে ভাবিছিল যে ৰাছিয়াক বাধা দিবৰ কাৰণে ইটালী জাৰ্মানীকে তেওঁলোকে বৰং তোষামোদ কৰিব তেওঁলোকে যিবিলাক পলিচিজ বিচাৰিছিলে বা কৰিব বিচাৰিছিলে বৰং সেইবিলাককে ৰখাটো উচিত হ'ব গতিকে তেওঁলোকে কি কৰিছিলে ইটালী জাৰ্মানী জাপান এইবিলাকে যিটো আক্ৰমণাত্মক পলিচি লৈ পেলাই তেওঁলোক আগবাঢ়ি আহিছিল ইংলেণ্ড ফ্ৰান্স আমেৰিকাই এইটোক বাধা দিয়া নাছিলে কাৰণ তেওঁলোকে ভাবিছিল যে এই দেশবিলাক ৰাছিয়া ইটালী জাপান
তেওঁলোকে নিজৰ ভিতৰতে কি কৰিব তেওঁলোকৰ মাজত কনফ্লিক্ট হৈ ইটোৱে সিটোৰ শক্তি বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি কৰিব গতিকে তেওঁলোকৰ গোটেই কনচেন্ট্ৰেশনটো ওয়েস্টাৰ্ণ পাৱাৰৰ গোটেই কনচেন্ট্ৰেশনটো ৰাছিয়াৰ ফাললৈ আছিলে তেওঁলোকে ৰাছিয়াক ভাবিছে যে কমিউনিজমটো যদি কিবা কাৰণে স্প্ৰেড হ'বলৈ হয় তেতিয়াহলে এইটো বেছি বিপদজনক হৈ পৰিব আৰু ফাইনালি ইমিডিয়েট কাৰণ হ'ল যে পোলেণ্ড জাৰ্মানী এটেক কৰি দিলে গতিকে এই পোলেণ্ড এটেক কৰি দিয়াৰ লগে লগে দ্বিতীয় মহাসমৰ আৰম্ভ হৈ গ'ল থ্যাংক ইউ